everyone, good morning. আজি নতুন এটা ব্লগ আৰু নতুন জায়গাৰ পৰা আজি একদমেই ঘৰত নাই আমি বেংগলোৰত নাই আমি আহিছিলো অকমান আউট অফ বেংগলোৰ মানে ফুৰিবলৈ উটি আহিছিলো তো আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি গম পাব আৰু ইমান ধুনীয়া জায়গা মানে বহুত ভাল লাগিছে আৰু সবতছে বেছি মানে ইমানেই ঠাণ্ডা আমাৰ অসমত যেনেকৈ পুহ মাহত ঠাণ্ডা তেনেকুৱা ঠাণ্ডা ইমান ডাঙৰ জেকেট পিন্ধি আহিছোঁ তথাপিও মানে ঠাণ্ডা কমা নাইকিয়া যিয়ে নহওক নতুন এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিছে শ্বিলঙতকৈও ঠাণ্ডা ক'বলৈ গ'লে তো চাই থাকিব ব্লগটো এতিয়া আমি গৈ আছোঁ ওলাই পেলাই ৰাতিপুৱা আমি কালি আহিলোঁ এতিয়া আকৌ আজি নেক্সট ডে এতিয়া আমি ফুৰিব যাম ক'ত যাম আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব ৰ'দ দিছে ৰ'দটো দিওঁতে ইমান ভাল লাগিছে ৰ'ব মেইন ভিডিঅ'টো আকৌ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আমি যেতিয়া উটি গৈ আছিলোঁ ৰাস্তাতে বিৰডি বুলি এটা জেগা আছে তাতে ইডলি একদম ফেমাছ তো আমি সোমালোঁ তাতে ইডলি খাবলৈ মই আকৌ ইডলি ইমান ভাল নাপাওঁ মই আকৌ দোচা খাই ভাল পাওঁ তো খাই মেলি তাৰপিছত আমি আহিলোঁ আহি পাওঁতে ৰাস্তাতে ভোক লাগিল তেতিয়া আমাৰ অলৰেডি 2:30 বাজি গৈছিলে যেতিয়া আমি লাঞ্চ কৰিব সোমাইছিলোঁ তো আমি ভাবিলোঁ লাঞ্চ কৰি লওঁ আৰু ৰাস্তাতে সোমালোঁ আৰু এইখন মানে এখন কি ক'ম হোটেল ক'ম নে ৰিজৰ্ট ক'ম নাজানো আৰু মানে খুবেই ভাল লাগিছিলে তাৰ এণ্ট্ৰেঞ্চটো তো আমি তাতে খালোঁ ভাত খাই মেলি পেলাই আমি আহি আছোঁ আৰু আমি পাই গ'লোঁ বন্দিপুৰ ফৰেষ্ট উটি যাওঁতে ৰাস্তাতে বন্দিপুৰ ফৰেষ্ট পাই আৰু দেখিছেনে হৰিণাবোৰ ইমান ধুনীয়া লাগিছে একদম গাটো ফুটফুটকৈ আৰু একদম ৰাস্তাতে সিহঁতে একদম যেনেকৈ আমাৰ অসমত গৰুবোৰ চৰি থাকে তেনেকৈ একদম চৰি আছে এগাল মানে একদম মেইন ৰাস্তাতে তাৰপিছত এইফালে হৰিণা আছে হাতী চব ৰাস্তাতে আছে মানে কোনো বাউণ্ডেৰীজ নাই যে বাউণ্ডেৰীৰ ভিতৰতে থাকিব একদম বাহিৰত সিহঁতে ঘূৰি ফুৰিছে আৰু মই অকণমান এওঁকো লগত স্কুটিখন ৰখোৱাচোন মই চাওঁ তো ৰখিলে তাৰপিছত এই গেটটো পাৰ হৈ এইখিনি মধুমালাই হয় মানে গেটটো সিপাৰত বন্দিপুৰ কয় এইপাৰটো মধুমালাই কয় ফৰেষ্ট তো ইয়াতে আমি আহিলোঁ আহি পেলাই যিটো সেইটো ৰাস্তাতে যাব লাগে আৰু তাতে যে আপোনাৰ হাতীবোৰো আছে ডাঙৰ হাতী দেখি পেলাই মোৰ ইমান ভয় লাগিছিলে আৰু ইয়াৰ দেখিছেনে গ্ৰীনেৰীবোৰ ইমান ধুনীয়া তো আমি একচুৱেলি এইটো আজিৰ ভিডিঅ' নহয় আমি যোৱা বছৰেই গৈছিলোঁ কিন্তু মই ভিডিঅ'বোৰ এডিট কৰি দিয়াহে নাই তেনেকৈ বহুত ভিডিঅ' আছে মই লাহে এটা লং ভিডিঅ' আপলোড কৰি যাব চেষ্টা কৰিম সদায় তাৰপিছত আমি সেইদিনাখন আমাৰ উটি গৈ পাওঁতে অলপ দেৰি হ'ল ৰাতি 7:30 8টা বাজিছিলে আৰু ইমান ঠাণ্ডা আছিলে আমি অকণমান লাহে গৈ আছিলোঁ আৰু যিহেতু আমি স্কুটি লৈ গৈছিলোঁ সেইকাৰণে অকণ সময় লাগিলে যাবলৈ আৰু উটি যাবৰ কাৰণে আপোনাৰ দুটা ৰাস্তা আছে দুটা ৰাস্তা মানে কি যেতিয়া আপুনি মধুমালাই ফৰেষ্ট পাৰ হ'ব তাৰপিছত এটা গেট পায় এটা আপোনাৰ আছে একদম দীঘল ৰাস্তা যোনটো আপোনাৰ 50 কিলোমিটাৰ আপুনি বেছি যাব লাগিব সেইফালে হেয়াৰপিনটো অকণমান কম আছে আৰু যোনফালে হেয়াৰপিন 36টা হেয়াৰপিন আছে সেইফালেতো একদম ক'বই নালাগে মানে এইবিলাকখন ৰাস্তাটো চুটি হয় কিন্তু মানে ইমান হেয়াৰপিন একদম মূৰ ঘূৰাই যাব মানে এনেকুৱা আৰু বিৰাতে ভয় লাগে একদম পূৰা বেকা মানে একদম হেয়াৰপিনকেইটা তো সেই অলপ দেখিছে মানে ছানছেটটো হৈছে আৰু আমাৰ ইমান ঠাণ্ডা লাগিছিলে মই পাই জেকেটটো পিন্ধি ল'লোঁ আৰু মানে নোৱাৰিছোঁ আৰু ইমান ঠাণ্ডাত মই ক'লোঁ বোলো নাই যি হ'ব মই আগতে জেকেটটো পিন্ধি লওঁ তো ইয়াতে আমি অকণমান বহি পেলাই অকণমান ৰেষ্ট লৈছোঁ আৰু এইখিনি যে ভিউটো ইমান ধুনীয়া ইয়াতে মানে মানুহখিনি আহিলে অকণ ৰখি পেলাই মানে কোনোবাই চাহ খায় কোনোবাই মেগী খায় ঠাণ্ডাত দেখিছে মানুহবোৰ কঁপি আছে ঠাণ্ডাত আৰু ইয়াৰ ওপৰৰ পৰা একদম উটিৰ মানে সৰুকৈ ঘৰবোৰ দেখা পায় তাৰপিছত আমি গৈছিলোঁ একচুৱেলি যোৱা বছৰে জুলাই মাহত গৈছিলোঁ আৰু তেতিয়াই বহুত ঠাণ্ডা আমি বেছি দিনৰ কাৰণেও যোৱা নাছিলোঁ আমি জাষ্ট এক ৰাতিৰ কাৰণে গ'লোঁ মানে যোনদিনাখন গ'লোঁ নেক্সট ডে আমি আকৌ গুচি আহিলোঁ কাৰণ আমাৰ একদম শ্বৰ্ট প্লেন আছিলে আমাৰ বেলেগ কামো আছিলে তো সেইকাৰণে আমি ইমান দিন তাতে থাকিব নোৱাৰিলোঁ তো এতিয়া আমি খাই বৈ পেলাই আহি পালোঁহি উটি ফাইনেলি আৰু যিহেতু এতিয়া আমি ইয়াতে ডিনাৰ কৰিব লাগিব আমাৰ হোটেল অলৰেডি বুক আছিলে তো আমি যোনখন হোটেল লৈছিলোঁ সেইখন ৰজানা ৰিটছ তো ইয়াতে মানে ডিনাৰটো নাপায় তো সেইকাৰণে আমি বাহিৰৰ পৰা আহোঁতেই ডিনাৰটো কৰি মানে কিনি লৈ আহিছোঁ যিহেতু অলৰেডি আমাৰ ইমান দেৰি হ'ল 7:30 আৰু ইমান ঠাণ্ডাটো আকৌ ৰাতিটো যোৱা পচিবল নহয়
তো আমি অলৰেডি ডিনাৰটো কিনি ল'লোঁ, কিনি পেলাই আহি পেলাই আমি হোটেলত চেক ইন কৰিছোঁ। হোটেলখন ইমান ধুনীয়া লাগিছিলে আৰু তাতে যে ফেন নাই, ইমান ঠাণ্ডা বাৰু, ফেনখন কেনেকৈ থাকিব। তো এইটোৱে হৈছে আমাৰ হোটেলৰ ৰুমটো কিন্তু বিৰাট ক'জি আছিলে, একদম ধুনীয়া ৰুমটো। তো আমি ইয়াতে সেইদিনাখন চেক ইন কৰিলোঁ। আৰু ইণ্টাৰেষ্টিং যোনটো ল'ৰা আছিলে মানে চেক ইন কৰোঁতে, সেই ল'ৰাটো অসমীয়া হয়। তো যিহেতু অসমৰ মানুহ বাহিৰত পালে মনটো ভাল লাগি যায় যে অসমীয়া মানুহ পাইছোঁ। তো সেয়াই আছিলে। আৰু বেকগ্ৰাউণ্ডত যি নইজ আহিছে প্লিজ ইগন'ৰ কৰিব, কাৰণ মই এতিয়া ভইচ অভাৰ দিওঁতে অকণমান বেকগ্ৰাউণ্ড নইজ হৈ আছে। চ' আহক আপোনালোকক দেখাওঁ মোৰ ৰুম টুৰটো, মানে উটিৰ ৰুম টুৰটো হোটেলৰ। তো আপোনালোকে চাব পাৰিব, ৰুমটো বিৰাটেই ধুনীয়া আছিলে। আৰু লগতে ক'ব বিচাৰোঁ যে এইটোৱে অকল ভিডিঅ' নহয়, উটিৰ আৰু ভিডিঅ' লৈছোঁ। আমি তাতে টি গাৰ্ডেন গৈছিলোঁ, তাৰপিছত আৰু এখন বটানিকেল গাৰ্ডেন, তাতে যোৱা ভিডিঅ' আছে। এইখিনি ভিডিঅ' লাহে লাহে আপলোড কৰিম। তো এতিয়া অকল এইটো ভিডিঅ' আপলোড কৰিছোঁ, নেক্সট আকৌ মই সেই দুটা ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম, যিহেতু ইমান দিন ভিডিঅ' দিয়া নাই, অকণমান সময় লাগিব এডিট কৰোঁতে। তো আপোনালোকে চাওক, আৰু যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।